সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। লগতে আমাৰ গৰু পিতা আৰু গৰু মাক আৰু কোটিবাৰ প্ৰণাম জনাইছোঁ আৰু উপান্ত পৰা অহা দাগ দাকিলৈ মোৰ পৰা প্ৰণাম জনাইছোঁ। মোৰ এই দিশটি কেনেকৈ পালোঁ তাকে দুই এটা ক'বলৈ ওলাইছোঁ। কলটো ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব লাগিব। এই দিশটি মই এই পবিত্ৰ গৃহলৈ যোৱা এবছৰ হৈছিলে। এবছৰ পিছতে তেনেকৈ গৰু পিতাই এদিন তেনেকৈ নাওবলৈ যাওঁতে আমাৰ ঘৰত সোমাই যাম বুলি কৈছিলে। সোমাই যাওঁতে তেতিয়া সময়ত চাংমাইদা আছিলে। মোক ফোন এটা কৰিলে চাংমাইদা যে আজি গৰু পিতাই ইয়াত সোমাই যাম বুলি কৈছে দেই। অঁ হ'ব ঠিক আছে, মই খুব ভাল পাইছোঁ এতিয়া সেইদিনা মানে পিতাই সোমাব বুলি ইয়াত। তাৰপিছত তেনেকৈ ভাবি থাকোঁতে সেই মনৰ কথাটো মোৰ কৈ হ'ল পিতাই যে সোমাব এদিন আমাৰ ঘৰত তেনেকৈ। তাৰপিছত পিতাই তেনেকৈ যাওঁতে আমাৰ ঘৰত সোমাই বহি অলপ দেৰি তেনেকৈ আকৌ যাওঁতে পুটুককৈ মানে ভিতৰত মাতি ক'লে ইয়াত এটি গৃহ দিম দেই, গৃহটি বনাবলৈ নিদিম। তেওঁ মানে শিল আনিবলৈ যোৱা পইচাটোৱে মোক এই গৃহটি বনাবলৈ দি থৈ গৈছিলে। তাৰপিছত খুব আনন্দিত মই তেনেকৈ গৃহটি পোৱাব। তাৰপিছত এই গৃহটি আজি 6 বছৰত ভৰি দিছোঁ। আজি 6 বছৰ হ'ল আৰু মই এই গৃহটি পোৱা সুখী। মানে খুব ভাবি আছিলোঁ তেতিয়া, আলোচনা কৰোঁ তাৰমানে প্ৰাৰ্থনা কৰোঁ আমিও এটা গৃহ পোৱা হ'লে। সেইটো এটা খুব ডাঙৰ ভয় পালোঁ মই ঈশ্বৰৰ পৰা, ডাঙৰ মানে গিফ্ট পালোঁ বুলি ভাবিছোঁ। আৰু মোৰ বহুতকেইটা সাক্ষ্য আছে। এইখিনি সময়ত এতিয়া মোৰ সাক্ষ্যকেইটা ক'বলৈ সময় হ'ব নহয় নাজানো, যদি এতিয়া মই ক'ম বুলি ভাবি আছিলোঁ আজি। আৰু মোৰ মানে খুব ল'ৰাটোৰ ৰোগ হৈ আছিলে। ল'ৰাটোৰ ৰোগৰ পৰা যাওঁতে মোৰ নিজৰ ৰোগটো মই তেনেকৈ ভাল পালোঁ। খুব কঁকাল বিষ হয়। কঁকাল বিষৰ পৰা মই ৰাতি 12-এটা বজাৰ পৰা শুব নোৱাৰোঁ আৰু ইমানহে বাগৰি থাকোঁ। তাৰপিছত ব্লিডিং হৈছিলে। ব্লিডিঙৰ সেইখিনিও মই ল'ৰাটোৰ কাৰণে প্ৰাৰ্থনা কৰোঁতে মোৰ সেইখিনি ভাল হ'ল। কেতিয়া ভাল হ'ল গমেই নাপালোঁ। তাৰপিছত আৰু কেইটামান সাক্ষ্য আছে, বহুত ডাঙৰ ডাঙৰ সাক্ষ্য আছে। মই এইখিনি সময়ত ক'বলৈ সময় নহ'ব চাগে, সেইকাৰণে আজি নকওঁ। সাক্ষ্যখিনি মই তাতে গৈ পিনি ক'ম। তাৰপিছত মোৰ ক'বলগীয়া থুমীয়া বক্তব্যখিনি মই ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু সকলো দাগ দাখিলৈ মই সেৱাৰ প্ৰতি প্ৰথম জনাই মোৰ ইমানতে সামৰণি মাৰিছোঁ। প্ৰেইজ দ্য লৰ্ড।